So guys, last vlogot মই অফিস বাং মৰা কথাটো আমাৰ বসে গম পাল আৰু বসে গম পোৱাৰ পিছত মোক পানিশমেন্ট দিব কাৰণে এটা মিশনৰ কাৰণে পঠোৱা হ'ল দা ল্যান্ড অফ নাগাল্যান্ড। সো তাতে যাব কাৰণে মই ৰাতি 10টা বজাত ট্ৰেইনত উঠিলো আৰু মই আহি পালো ডিমাপুৰত। ডিমাপুৰ ৰেলৱে ষ্টেচনত নামিয়ে প্ৰথমতে মই গলো য'ত মিশন আছে মোৰ মানে আৰ্মি কেম্পৰ ভিতৰত। তো আৰ্মি কেম্পৰ ভিতৰত কেমেৰা এলাউ নাছিলে, তো তাৰ কাৰণে আৰু যিটো মোৰ মিশন আছিলে মই মিশনটো কমপ্লিট কৰিলো ইয়াতে এসপ্তাহ থাকি কাৰণে। পিছত আমাৰ বসে ফোন মাৰি গ'লে যে তোমাৰ মিশনটো কমপ্লিট হৈছে কিন্তু মই তোমাক ক্ষমা নকৰো, তুমি আৰু এটা মিশনত যাব লাগিব। তো সেইবাবে মই ৰাতিপুৱা মোৰ আৰ্মি কেম্পৰ পৰা ওলাই কাৰণে আহি পালো ৰেলৱে ষ্টেচন। ৰেলৱে ষ্টেচনত আহিয়ে প্ৰথমতে মই মোৰ চুলিটো সেট কৰিলো আৰু মোৰ মোবাইলত চাৰ্জ কৰিলো কাৰণ মোৰ মোবাইলত 1% চাৰ্জ নাছিলে। তো গাইজ অপেক্ষা কৰি আছো মোৰ প্লেনখনৰ মোৰ ট্ৰেইনখনৰ আৰু একাপ চাহ খাই ললো আৰু মই ডিমাপুৰৰ পৰা গুচি যোৱা কথাটো ডিমাপুৰে গম পাই হয়তো থাকিব নোৱাৰিলে চামজৰো। তো সেইকাৰণে ডিমাপুৰৰ ৱেডাৰো কান্দিবলৈ ধৰিলে যে ফিজু ভাই তুমি নাযাবা চামজৰো। তো গাইজ বোকাতে জেহেৰ ধুমা বতাহ হ'ল ইয়াতে। বাকী ব্লগত কৈছো কি হৈছে মোৰ লগত দিয়া।